মৰ্মাৰুৱে মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনাৰ সন্তানটি গণিত বিষয়ত দুৰ্বল নেকি নাইবা গণিতৰ টিউচনৰ বাবে আপুনি হাবাথুৰি খাবলগীয়া হৈছে নেকি আপোনাৰ সন্তানটিৰ বাবে কিন্তু এতিয়াৰে পৰা এই ক্ষেত্ৰত চিন্তাৰ কোনো কাৰণ নাই ৰাজ্য চৰকাৰে ভাল খবৰ দিছে বিজ্ঞান বিষয়ৰ শিক্ষকৰ পদ সৃষ্টি কৰাৰ দৰে এবাৰ গণিত বিষয়ত শিক্ষকৰ পদ সৃষ্টি কৰিব ৰাজ্য চৰকাৰে আৰু ফেচবুক যোগে লাইভ আহি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা উল্লেখ কৰিছে আমি এই মুহূৰ্তত গ্ৰাফিক্সৰ জৰিয়তে খবৰ জনাবলৈ চেষ্টা কৰিম ইতিমধ্যে আমি আপোনালোকক এই খবৰ জনাইছো যে এতিয়া দেখিবলৈ পোৱা গৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে আপোনাৰ সন্তানটি যদিহে গণিত বিষয়ত দুৰ্বল নাইবা গণিতৰ টিউচনৰ বাবে হাবাথুৰি খাবলগীয়া হৈছে হাহাকাৰ কৰিবলগীয়া হৈছে তেতিয়াহ'লে এতিয়াৰে পৰা চিন্তাৰ কাৰণ নাই আপোনালোকৰ সন্তানৰ চিন্তা দূৰ কৰিব এতিয়া ৰাজ্য চৰকাৰে আৰু বিজ্ঞান বিষয়ৰ শিক্ষকৰ দৰে গণিত বিষয়ৰ শিক্ষকৰ পদ সৃষ্টি কৰিব এতিয়া ৰাজ্য চৰকাৰে যেটো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ফেচবুক যোগে লাইভ আহি এই কথা জানিবলৈ দিছে নিবনুৱাৰ বাবে ভাল খবৰ দিছে লগতে যিসকল ল'ৰা ছোৱালী যিসকল ছাত্ৰ ছাত্ৰী গণিত বিষয়ত দুৰ্বল সেই গণিত বিষয়ত যদি দুৰ্বল তেতিয়াহ'লে দেখিবলৈ পোৱা যায় অভিভাৱকসকলো কিছু পৰিমাণে চিন্তিত হৈ পৰা পৰিলক্ষিত হয় কিন্তু এতিয়াৰে পৰা অভিভাৱকসকল চিন্তিত হোৱাৰ কোনো ধৰণৰ প্ৰয়োজন নাই কিয়নো ৰাজ্য চৰকাৰে ভাল খবৰ দিছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ভাল খবৰ দিয়া হৈছে বিজ্ঞান বিষয়ৰ শিক্ষকৰ পদ যেনেদৰে আচলতে সৃষ্টি কৰা হৈছিল তেনেদৰে এবাৰ দেখিবলৈ পোৱা গৈছে গণিতৰ বিষয়ৰ শিক্ষকৰ পদ সৃষ্টি কৰিব অতি সোনকালে ৰাজ্য চৰকাৰে এই খবৰ অতি সোনকালে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ইতিমধ্যে এই যি আচলতে শিক্ষকৰ পদ সৃষ্টি কৰিব এই কথা ইতিমধ্যে জানিবলৈ দিয়া হৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আমি জনাইছো গণিত বিভাগৰ স্থায়ী শিক্ষকৰ পদ সৃষ্টি কৰাৰ কথা ইতিমধ্যে জনাইছে ইতিমধ্যে এই সিদ্ধান্ত লৈছে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা এই সিদ্ধান্ত লোৱা হৈছে লগতে আমি আন এক খবৰো জনাইছিলো আপোনালোকক যেহেতুকে এতিয়া ৩৫,০০০ নিবনুৱাই চাকৰি লাভ কৰিব বহাগ বিহুৰ আগতে ৩৫,০০০ চাকৰি লাভ কৰিব নিবনুৱাই লাভ কৰিব নিবনুৱাসকলৰ বাবে ভাল খবৰ দিছে লগতে শিক্ষকৰ বাবেও ইতিমধ্যে ভাল খবৰ দিছে আৰু আমি জনাইছো যেহেতু সামাজিক মাধ্যম যোগেও জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এই কথা জানিবলৈ দিছে ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি সম্পূৰ্ণ কৰাৰ পিছত এবাৰ নিৰ্বাচনী সভাত যেহেতুকে এই কথা উল্লেখ কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৩৫,০০০ চাকৰি দিয়াৰ কথা উল্লেখ কৰিছিল কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে অহা বহাগ বিহুৰ আগতে ৩৫,০০০ চাকৰি দিয়া হ'ব ৰাজ্য চৰকাৰৰ তৰফৰ পৰা আৰু ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে সকলোৱে ভালদৰে পঢ়িবৰ বাবে ইতিমধ্যে আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী আৰু সমান্তৰালভাৱে আমি আপোনালোকক জনাইছো খবৰ যে এতিয়া দেখিবলৈ পোৱা গৈছে গণিত বিভাগৰ স্থায়ী শিক্ষকৰ পদ সৃষ্টি কৰাৰ কথাও ইতিমধ্যে ৰাজ্য চৰকাৰে জনাইছে কি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছো আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলো আৰু আমি এটা সিদ্ধান্ত লৈছো যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় ২০০০ গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 ৭,৬০০ গ্ৰেড 4ত ৫,০০০ পুলিচত ৬,৪৩৪ এলিমেণ্টাৰী এডুকেশ্যনত ৫,৫৫০ গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় ৮,০০০ শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় ৩৫,০০০ নিযুক্তি আমি মাৰ্চ মাহ বা সেকেন্ডাৰী এডুকেশ্যনত আমাৰ
অকণমান সময় লাগিব কাৰণ প্ৰথমবাৰৰ বাবে অসমত আমি গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা নতুন পদ সৃষ্টি কৰিব খুজিছোঁ আমাৰ স্কুলবিলাকত হাইস্কুলবিলাকত ইমান দিনে গ্ৰেজুৱেট টিচাৰ সায়েন্স আছিলে মেথছৰ বাবে সুকীয়া শিক্ষক নাছিলে যোৱা কালি শিক্ষা বিভাগৰ লগত মই বহুত দেৰি বহিছিলোঁ আৰু আমি এটা সিদ্ধান্ত লৈছোঁ যে আমাৰ হাইস্কুলবিলাকত গ্ৰেজুৱেট টিচাৰ মেথছ বুলি এটা সুকীয়া পদ হ'ব লাগে যাতে গণিতৰ ওপৰত আমি একোজন শিক্ষক নিযুক্তি দিব পাৰোঁ গণিতৰ শিক্ষক নোহোৱা বাবে আমাৰ স্কুলসমূহত শিক্ষা ব্যৱস্থাত বহুত জটি পৰে শিক্ষা বিভাগে কেইবা হাজাৰো বিশেষকৈ প্ৰথম অৱস্থাত প্ৰায় 2000 গণিত শিক্ষকৰ পদ সৃষ্টি কৰিব লাগিব সেয়েহে মাধ্যমিক শিক্ষকৰ নিযুক্তি প্ৰক্ৰিয়াটো এমাহ বা দুমাহ পিছত আমি আৰম্ভ কৰিম সেই হলেও মোৰ লক্ষ্য যে এই গোটেই পোষ্টখিনি গ্ৰেড 3 7600 গ্ৰেড 4 5000 পুলিচত 6434 এলিমেণ্টাৰী এডুকেশ্যনত 5550 গৰাকী শিক্ষক সেকেন্ডাৰী এডুকেশ্যনতো প্ৰায় 8000 শিক্ষক এই গোটেই অৰ্থাৎ প্ৰায় 35000 নিযুক্তি আমি মাৰ্চ মাহ বা এপ্ৰিল বিশেষকৈ বহাগ বিহুৰ আগতে আমি শেষ কৰিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110 যিকোনো